নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ বহাগ মাহৰ 12 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি এপ্ৰিল মাহৰ 26 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:53 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:45। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি। ৰাতিপুৱাৰ ঘণ্টা 5:40 যোৱাত তিথি হ'ব কৃষ্ণা চতুৰ্দশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 6, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি সফলতা লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। মনত সামান্য আজি আপোনালোকৰ হতাশাৰ ভাৱ সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে সন্তানৰ পৰা আনন্দ লাভ কৰিব। যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো খুবেই ভাল হ'ব। লগতে আজি আপোনাৰ স্বাস্থ্যৰ সামান্য অৱনতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ঋণ আদায় কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। সমাজকৰ্মীসকলে ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব। লগতে আজি আপোনাৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য জটিলতা আহিব পাৰে। আজি আপোনালোকৰ খৰচ বাঢ়িব পাৰে। যদিও আজি আপুনি উত্তম বস্ত্ৰ বা ভাল কাপোৰ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সামগ্ৰী লাভ কৰিব। প্ৰেমত আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে সামান্য কিন্তু আজি আপোনালোক খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ছাত্ৰ ছাত্ৰীসকলে বিদ্যা আহৰণৰ ক্ষেত্ৰত সামান্য বাধা আহিব পাৰে। লগতে আজি আপোনাৰ লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য বা বিচ্ছেদ হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সামান্য ক্ষয় ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনটো সামান্য ব্যাকুল হ'ব। মনটো আজি আপোনালোকৰ সামান্য চঞ্চল হ'ব পাৰে। পাৰিবাৰিক সুখ শান্তি আজি আপোনালোকে লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য আজি আপোনালোকৰ বুদ্ধি হ্ৰাস হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে আজি আপোনালোকৰ সামান্য খেলি মেলি হ'ব পাৰে। লগতে আজি আপোনাৰ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত শুভ বুলি ক'ব পাৰি। ভাল বন্ধুৰ সান্নিধ্য আজি আপোনালোকে লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব। ভ্ৰমণত সফলতা লাভ কৰিব। লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।